মডেল হ'ল মটো H50 ফিউজন কাৰ্ভ হয় এলচিডিটো। যিসকলৰ কাৰ্ভ এলচিডি আছে তো এনেকুৱা ধৰণে ওপৰৰ গ্লাছটো যদি ভাগি আছে তো টাচটো কাম কৰি আছে। হেল্ল' টাচ কাম কৰি আছে, মই এখনতে ইউজ কৰিছোঁ। টাচ কাম কৰি আছে। এনেকুৱা ধৰণে যদি গ্লাছটো ভাগি আছে আপোনালোকৰ, তো এনেকুৱা ধৰণে গ্লাছ ভাগি থাকিলে আমাৰ ওচৰত এনেকৈ গ্লাছটো ৰিপ্লেচ হৈ যাব। তো আমি নিজৰ ওপৰত ৰিস্ক লৈ কাম কৰোঁ। তো গ্লাছ কাটিং কৰা টাইমত এলচিডি বেয়া হৈ গ'লে আমি আপোনালোকক অৰিজিনেল ডিছপ্লে লগাই দিম। তো নিশ্চিন্ত মানে আমাৰ ওচৰলৈ আহিব পাৰে। কাৰ্ভত যিসকলৰ গ্লাছ চেঞ্জ কৰিবলগীয়া আছে আমাৰ লগত কণ্টেক্ট কৰিব। স্ক্ৰীনৰ নাম্বাৰ লাগি আছে, আমি কমপ্লিট কৰি দেখাই আছোঁ আপোনালোকক। মটৰৱালাটো আমাৰ গ্লাছ কাটিং কৰি হৈ গ'ল। এইটো চাওক, আমি এতিয়া গ্লাছটো কাটিং কৰি ল'লোঁ। তো ইয়াৰ গ্লাছবিলাক এইবিলাক আমি গ্লাছটো ছেপাৰেট কৰি ল'লোঁ। এতিয়াও আমাৰ গ্লাছ কাম কৰি আছে, কোনো ধৰণৰ প্ৰব্লেম নাই, কোনো স্পট লাইনিং একোৱেই নাই। তো এইটো মেচিনৰ পৰা উলিয়াই আনিলোঁ। তো পাঞ্চিং কৰা হৈ গ'ল, গ্লাছটো চেঞ্জ কৰিলোঁ। এতিয়া ইয়াৰ কোৱালিটি চাওক, একো বলো নাই, ক'তো এয়াৰো নাই, বাবুলছ একো নাই। চাওক এনেকুৱা ধৰণৰ ফিনিচিঙত কাম লাগিলে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। মটো H50 ফিউজন, তো গ্লাছ চেঞ্জ কৰিলোঁ, কোনো ধৰণৰ এয়াৰ নাই। চাওক ফুল দেখাই দিছোঁ।